নগাঁও জেলার রূপসীহাটের মাগুরমারি থেকে নিখোঁজ এক গৃহবধূ। গৃহবধূর সন্ধান দিতে পারলে পরিবারের লোক 20,000 টাকার পুরস্কার ঘোষণা করে। ভাগিন বুয়ারি নাম হালিমা খাতুন। তাই ঘৰতেই আছিলে, কিন্তু আমাৰ ভনী এজনীৰ অসুখ থকাৰ কাৰণে আমি সকলোৱে তাত চিঞৰ বাখৰ লাগিল, আমি দৌৰি তাতে গ'লোঁ আৰু বোৱাৰীজনী অকল ঘৰতেই আছিলে। তাৰপিছত আমি তাৰ পৰা আহি যেতিয়া আমাৰ ভনী ৰহিমা খাতুন ঘৰত আহি ঘৰত আহি দেখিলে যে বোৱাৰীজনী ঘৰত নাই, ক'তবাত ইটো ঘৰ সিটো ঘৰ চবফালে মানে বিচাৰি ক'তো পোৱা নগ'ল। তাৰপিছত আমাৰ এটা ধাৰণা হ'ল যে বোৱাৰী যাব ক'ত, সন্ধিয়া হৈ গ'ল, ৰাতি হৈ গ'ল, এতিয়া যাব ক'ত। আমি ওচৰ চুবুৰীয়া চব ঘৰখিনি আমি বিচাৰি নাপালোঁ। নোপোৱাৰ পিছত আমাৰ য'ত মানে আমাৰ নিজৰ আপোন মানুহ আছে চবকে আমি খবৰ কৰিলোঁ, জনালোঁ, তাতো কোনো অনুসন্ধান পোৱা নগ'ল। তাৰ পাছত ছোৱালীজনীৰ মাক দেউতাকৰ ঘৰৰ মাক দেউতা নাই, তথাপি খুৰায়েক যিকেইজন আছে তেওঁলোকৰ লগত আমি কথাটো পাতিলোঁ যে এনেকুৱা হালিমা আজি সন্ধিয়াৰ পৰা ঘৰত নাই। তাৰপিছত তেওঁলোকে ক'লে যে এইটো মৰক, আপোনালোকে বিচাৰিব নালাগে, মনে মনে থওক, এইবিলাক আশা আমি নকৰোঁ। সেইবিলাক কি ক'লে। তাৰপিছত আমি আৰু কি কৰিম, আমিতো আৰু তেনেকৈ বহি থাকিব নোৱাৰোঁ। আমি বিচাৰি আছোঁ, আমি অনুসন্ধান লৈয়ে আছোঁ। তাৰপিছত আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ দুটা ল'ৰা আহিছিলে। সেইদিনাখন বৃহস্পতিবাৰ আছিলে, সেইদিনা আমাৰ এটা বজাৰ আছে, সাপ্তাহিক বজাৰৰ মাজত বহুত ভিৰ থাকে। কোনোবা দুটা ল'ৰাই মানে আমাৰ এই মছজিদখনৰ ওচৰতে গাড়ী ৰখাই, বাইক এখন ৰখি আছিলে আৰু টাইম সেইটোৱেই, একে টাইমতে ঘটনাটো ঘটি গ'ল। যোৱাৰ পিছত